সকলো ভালে আছে চাগে আজি আমি আলোচনা কৰিম যিকোনো ধৰণৰ বেকআপ ফটো বা ডকুমেন্ট কেনে ধৰণে আমি সিধা কৰিব পাৰোঁ ইয়াৰ স্ক্ৰিনত দেখিছে প্ৰত্যেকখন ফটো এটো ফটো ক্যাপচাৰ কৰি পঠাইছো WhatsAppত প্ৰত্যেকখনে বেকাকে আহিছে এই বেকআপ ফটোবিলাক আমি কেনে ধৰণে পোন কৰিম Adobe Photoshopৰ সহায়ত তাৰ বাবে স্টেপ বাই স্টেপ মই কৰি যাম আপোনালোকে চাই যাব প্ৰথমতে আপুনি যিখন ফটো পোন কৰিম বুলি ভাবিছে সেইখন আপুনি কপি কৰি ল'ব লাগিব কপি কৰি Adobe Photoshopত এটা নিউ পেজ ওপেন কৰি ইয়াৰ পাছত আপুনি সেই নিৰ্দিষ্ট ফটোখন কন্ট্ৰোল আৰু টি একেলগতে প্ৰেছ কৰি ৰোটেট কৰি পোন কৰি ল'ব মই দেখুৱাই দিয়া ধৰণে পোন কৰি লোৱাৰ পাছত আমি ক্ৰপ টুললৈ যাব লাগিব ফাৰ্স্ট ক্ৰপ টুলত গৈ পেলাই হোৱাইট হাইট আৰু ৰিজলিউশন এইবিলাক সম্পূৰ্ণৰূপে 0 কৰি ল'ব লাগিব 0 কৰি লোৱাৰ পাছত আপুনি ক্ৰপ টুলেৰে ক্ৰপ কৰিবলৈ বিচৰা ঠাইডোখৰ আপুনি প্ৰথমতে সিলেক্ট কৰি ল'ব লাগিব মই ফাৰ্স্ট সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পাছত আপোনালোকে দেখিব ইয়াতে এটা ওপৰত পাৰ্সপেক্টিভ বুলি এটা অপচন আছে এই অপচনটোত ৰাইট ক্লিক হৈ আছে জেনাৰেলি ৰাইট ক্লিক হৈ নাথাকে মই আগতেকে ৰাইট ক্লিক দিয়াৰ ৰাইট ক্লিকটো ইয়াত শো কৰি আছে ৰাইট ক্লিক হৈ থকাৰ পাছত আপুনি এই মাউস কাৰ্সৰেৰে আপুনি দেখিব ইয়া নিৰ্দিষ্ট ঠাইলৈ মই এখন এনে ধৰণেৰে লৈ আহিছো লৈ অহাৰ পাছত ইয়াত আপুনি শুদ্ধ চিহ্নটো ক্লিক কৰিব পাৰে নাইবা কিবোৰ্ডত থকা এন্টাৰ কিও প্ৰেছ কৰিব পাৰে আৰু প্ৰেছ কৰাৰ লগে লগে দেখিব আপুনি সেই ফটোখন অটোমেটিক্যালি পূৰ্ণ হৈ গৈছে ঠিক একে ধৰণেৰে ডকুমেন্টৰ নিচিনাকৈ যিকোনো ধৰণৰ ফটো আপোনালোকে পোন কৰিব পাৰিব এটা কৃষ্ণ ফটো WhatsAppতে পঠিওৱা ফটো এখন দেখা হৈ আছে পোন কৰিবৰ কাৰণে এটা প্ৰচেছ কৰিব লাগিব আপুনি ক্ৰপ টুলেৰে এৰিয়াটো সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট কৰাৰ পাছত পাৰ্সপেক্টিভ অন কৰি লৈ কাৰ্সৰেৰে এটো ক্ৰপ কৰিম বুলি ভাবা ঠাইলৈ কেনেকৈ লৈ যাব লাগিব লৈ যাব লাগিব এনে ধৰণেৰে আৰু লৈ যোৱাৰ পাছতে কিবোৰ্ডত এন্টাৰ কি প্ৰেছ কৰিলে এটো অটোমেটিক্যালি পূৰ্ণ হৈ গুচি যাব দেখিছে অটোমেটিক পূৰ্ণ হৈ গুচি গৈছে এনে ধৰণেৰে আপোনালোকে যিকোনো ধৰণৰ বেকআপ ফটো বা ডকুমেন্ট যেতিয়া WhatsAppতে হওক বা ব্লুটুথতে হওক কোনোবাই সেন্ড কৰে বেকআপ ফটোবিলাক এনে ধৰণেৰে পোন কৰিব পাৰিব আজিলৈ আহিছো থ্যাংক ইউ গাইস